JDSSM তেওঁবিলাকে আমাৰ ট্ৰাইবেল খ্ৰীষ্টানবিলাকক কিছুমান মানে অসাংবিধানিক আৰু কোনো বিশেষ কাৰণ নথকাকৈ সময়ে সময়ে তেনেকৈ আমাৰ ওপৰত তেনেকৈ মানে কথা কৈ আহিছে। সেয়েহে আমি খ্ৰীষ্টান হিচাপে অৱশ্যে আমি বৰ সংযম কৰি আছোঁ, কিন্তু ঘনে ঘনে বাৰে বাৰে এনেকুৱা কোৱাৰ কাৰণে আমি বাধ্য হৈছোঁ। আজি মানে তেওঁবিলাকৰ যিটো আনফাউণ্ডেড ৰিজন কাৰণলৈ যিটো কৈ আছে, ইয়াৰ প্ৰত্যুত্তৰ তথা স্পষ্টীকৰণ দিবলৈ আমি ইয়াত গোট খাইছোঁ। বিশেষকৈ এতিয়া যি কথাবিলাক কৈছে যে JDSS বিশেষকৈ মানে কোঅৰ্ডিনেটৰ তেখেত সন্মানীয় বুলি আমি ক'ব লাগিব। বিনোদ কুমাৰ যিটো অভিযোগ দিছে এইটো হৈছে যোৱাবাৰ তেখেতবিলাকে উলিয়াইছিলে যে 20টাকৈ অধিক ধৰ্মীয় অনুষ্ঠান আৰু বহু আন্তৰ্জাতিক দেশীয় আৰু প্ৰাদেশিক অনুষ্ঠানবোৰে মানৱ সেৱা শুশ্ৰূষা শিক্ষা ব্যৱস্থা ইত্যাদিৰ দ্বাৰা অনৈতিক ধৰ্মান্তৰ কৰাত তেনেকৈ মানে চেষ্টা কৰিছে। আৰু ইয়াত আমি ইয়াকে ক'বলৈ ইচ্ছা কৰিছোঁ যে এই অভিযোগ অসত্য আৰু ভিত্তিহীন বুলি আমি ক'বলৈ ইচ্ছা কৰিছোঁ। এতিয়া আসাম ট্ৰাইবেল খ্ৰীষ্টান কোঅৰ্ডিনেশ্যন কমিটি আৰু নেশ্যনেল পাৱাৰ খ্ৰীষ্টান কাউন্সিলে আমি ক'বলৈ বাধ্য হৈছোঁ যে শ্ৰী কুম্বাং তথা JDSSM তেওঁবিলাকৰ যিটো কথা কৈছে সম্পূৰ্ণ অসত্য কথাবোৰ প্ৰচাৰ কৰি আছে। গতিকে এইবিলাক কথা যাতে ৰিপিট নকৰে আমি আহ্বান কৰিছোঁ, কিয়নো আমি সকলোৱে ইচ্ছা কৰোঁ আমাৰ অসমত, আমাৰ দৃষ্টিকোণ, আমাৰ ভাৰতৰ সদায় আমি শান্তি শৃংখলাবদ্ধ হিচাপে আমি চলোৱাটো আমি বাঞ্ছা কৰোঁ আৰু আমাৰ সকলোৱে ইচ্ছা কৰে। আৰু আমাৰ বৰ্তমানৰ ভাৰতৰ প্ৰধানমন্ত্ৰী তেখেত প্ৰধানমন্ত্ৰী আৰু আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেওঁবিলাকেও আমাৰ মাজত, আমাৰ দেশত শান্তি সম্প্ৰীতি বজাই ৰখাটো ইচ্ছা কৰে, আমিও সেইদৰে ইচ্ছা কৰোঁ। আৰু কিন্তু এতিয়া আকৌবাৰ ST ডিলিশ্যনৰ কথা তেখেতবিলাকে কৈছে যে খ্ৰীষ্টান হ'লেই বা খ্ৰীষ্টান ট্ৰাইবেলসকলক এই আৰ্টিকল যিটো আমাৰ ভাৰত সংবিধানত আছে 342 এয়া সংশোধন কৰি ট্ৰাইবেলসকলক ভাগ ভাগ কৰা কাৰ্য তেওঁ গভীৰ ষড়যন্ত্ৰৰ প্ৰমাণ বুলি আমি ক'বলৈ ইচ্ছা কৰিছোঁ। গতিকে এনে ষড়যন্ত্ৰ তথা ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাৰ আৰু ৰাষ্ট্ৰীয় নীতি নিৰ্ধাৰণৰ যিটো পৰিপন্থী বুলি আমি ক'বলৈ ইচ্ছা কৰোঁ। কাৰণ আমি সকলোৱে ভাৰতৰ সংবিধানত আমি সন্মান দিয়া আমাৰ অতি দৰকাৰ, অৰ্থাৎ অতি দায়িত্ব আছে, আমাৰ সকলোৰে দায়িত্ব আছে। গতিকে আমি ক'বলৈ ইচ্ছা কৰিছোঁ যে এনেকুৱা যাতে তেওঁবিলাকে এনেকুৱা অনৈতিক আৰু তথা এনেকৈ মানে আমাৰ দেশত আমাৰ জাতিৰ মাজত এনেকৈ মানে বিশৃংখল সৃষ্টি কৰা আমি কেতিয়াও মানে কামনা নকৰোঁ, আমি ইচ্ছা নকৰোঁ। আসাম ট্ৰাইবেল খ্ৰীষ্টান কোঅৰ্ডিনেশ্যন কমিটি হৈ আৰু নেশ্যনেল পাৱাৰ খ্ৰীষ্টান কাউন্সিলৰ হৈ আমি আমাৰ অসমৰ অতি সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকো আমি বিনম্ৰে আমি আহ্বান কৰিছোঁ যে এনেকুৱা ব্যক্তিসকলক, এনেকুৱা সংগঠনবিলাকক, যি ব্যক্তিসকলে, যি সংগঠনবিলাকে আমাৰ মাজত তেনেকৈ অশান্তি সৃষ্টি কৰে, এনে অন্যথা কথা কৈ যাতে তেনেকৈ নকয়, এইটো মানে ষ্টেপ ল'ব লাগে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।